আমি যোৱা 11 তাৰিখৰ পৰা আমাৰ আন্দোলন চলাই আছোঁ আমাৰ ষ্টেট কমিটিৰ নিৰ্দেশ অনুসৰি। একচুৱেলি আমি যোৱা 2 বছৰ আগত এবাৰ আমি আন্দোলনত বহিছিলোঁ। তেতিয়া আমাৰ গভৰ্ণমেণ্টে আমাৰ এটা আশ্বাস দিছিল যে আমাৰ দাবীগুলো মানি নিবৰ কাৰণে। একচুৱেলি আমাৰ দাবী আছিল যে আমাৰ হেৰি ইকুৱেল ৱৰ্ক ইকুৱেল পে, এইটো আমি যেনেকুৱা যে হিচাপত আমি কাম কৰি থাকোঁ সেই হিচাপত আমি মানে চেলাৰিটো নাপাওঁ মানে। আৰু যিটো আমি পাওঁ এইটো দেখানি মানে আমাৰ পৰিয়াল চলোৱাটো আজিকালি যেনেকুৱা মানে এই প্ৰাইচ ইনক্ৰিপশ্যন হৈছে আৰু কষ্টকৰ হয় আমাৰ। ছেকেণ্ড হ'ল আমাৰ এইটো যে আমাৰ জব ছিকিউৰিটিটো। আমাৰ জব ছিকিউৰিটি আমি 15 বছৰ 16 বছৰ পৰা মানে আমি কণ্ট্ৰেক্টৰ কাম কৰি আহিছোঁ, কিন্তু আমাৰ কেইদিনলৈ আমাৰ জবটো ছিকিউৰ আছে আমি নাজানো। কিন্তু আমি ভাবিছোঁ যে আমাৰ 60 ইয়াৰলৈ যদি আমাৰ কণ্ট্ৰেক্টৰ ষ্টাফবিলাকক যদি জব ছিকিউৰিটি দিয়ে এইটো মানে বিচাৰিছোঁ। আৰু আমাৰ কেইটামান দাবী আছে, যেনেকুৱা আমাৰ HR পলিচি লাগু কৰাৰ কাৰণে আৰু আছে আমাৰ দাবী। এইটো কাৰণে মানে আমি ধৰ্মঘাট অৱস্থানত বহিছোঁ আৰু গভৰ্ণমেণ্টত আমি মানে এইটো অনুৰোধ কৰি আছোঁ যে আমাৰ অসমৰ মানে CM ছাৰক আমি অনুৰোধ জনাই আছোঁ যে যেনেকুৱা বেলেগ ডিপাৰ্টমেণ্টত কণ্ট্ৰেক্টৰ ষ্টাফৰ যেনেকুৱা ফেচিলিটি দিছে মানে গভৰ্ণমেণ্টত, সেইটো আমি ধন্যবাদ জনাইছোঁ। এনেকুৱা ইয়াৰ নিচিনাই মানে আমাৰ PNRD ষ্টাফৰো মানে ছেইম নিচিনা মানে আমাৰ এইটো ফেচিলিটিটো দিয়ে, সেইটো কাৰণে মানে আমি বহিছোঁ। কেইদিন ধৰি চলি আছে আপোনালোকৰ? মানে যোৱা 11 তাৰিখৰ পৰা চলি আছে আৰু শেষ কেই তাৰিখ হ'ব এইটো আমি নাজানো। মানে এতিয়ালৈ মানে